নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। অসমৰ লাখ লাখ ধনী দুখীয়া পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে লাখ লাখ মহিলাই বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে কোনে কোনে লাভ কৰিব সবিশেষ জানিব। আৰু যিসকল দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়াল এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেওঁলোকৰ বাবে এটা ভাল খবৰ। ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালে পাব চৰকাৰী ঘৰ। কিন্তু ক'ত কেনেদৰে আবেদন কৰিব সবিশেষ জানিব। আৰু যিসকল মহিলা আত্মসহায়ক গোটে 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকৰ বাবে এটা ভাল খবৰ। অহা 1 তাৰিখে দিব 10,000 টকা। কিন্তু ক'ত কেনেদৰে লাভ কৰিব সবিশেষ জানিব। আৰু কিছে নিজনা 20 নম্বৰ কিস্তিধন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব। লগতে 20 নম্বৰ কিস্তিধন লাভ কৰিব হ'লে বিশেষ কেইটামান কাম কৰিব লাগিব। আৰু 20 নম্বৰ কিস্তিধন দিব 4,000 টকা। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক আৰু ভালদৰে বুজি লওক। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, ৰাজ্যত নতুনকৈ লাখ লাখ পৰিয়ালে পাব চৰকাৰী ঘৰ। কিন্তু ক'ত কেনেদৰে চৰকাৰী ঘৰ লাভ কৰিব সবিশেষ নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, 26 মাৰ্চৰ পৰা 7 এপ্ৰিললৈকে চলিব মহা অভিযান। কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে কৰক জিঅ' টেগিং, লাভ কৰক চৰকাৰী পকী ঘৰ। আৰু এই কথা মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে ৰাজ্যৰ PMAY ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা নতুন খবৰ। অৰ্থাৎ লাখ লাখ দুখীয়া দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে এটা ভাল খবৰ। বন্ধুসকল, 26 মাৰ্চৰ পৰা 7 এপ্ৰিললৈকে চলিব ঘৰ লাভৰ বাবে মহা অভিযান। যদিহে আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপোনালোকৰ বাবে এটা সুখবৰ। এই মহা অভিযানত প্ৰতিটো কেঁচা ঘৰ থকা পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ বুলি ঘোষণা কৰিছে। লগতে ইয়াৰ বাবে কেঁচা ঘৰৰ ফটো তুলিব লাগিব আৰু জিঅ' টেগিং কৰিব লাগিব। আৰু দুটা পদ্ধতিৰে লাভ কৰিব চৰকাৰী ঘৰ। 1 এপ্ৰিলত পুনৰ 3,80,000 লোকে লাভ কৰিব চৰকাৰী পকী ঘৰৰ। লগতে জীৱিকা সখী বাইদেউসকলে কৰি দিব এই আঁচনিৰ জৰিয়তে জিঅ' টেগিং। তাতে নিজাববীয়াকৈও কৰিব পাৰিব জিঅ' টেগিঙৰ কাম। আৰু এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে পৰ্যায়ক্ৰমে সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। যিসকলৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে লাভ কৰিব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী ঘৰক লৈ কৰিলে বৃহৎ ঘোষণা। বন্ধুসকল, ৰাজ্যৰ PMAY ঘৰ নোপোৱাসকলৰ বাবে আহি গ'ল এটা ডাঙৰ খবৰ। যদিহে আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই তেনেহ'লে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ৰাজ্যত নতুনকৈ 3,80,000 পৰিয়ালে পাব চৰকাৰী ঘৰ। বন্ধুসকল, অসমত আৰু কেঁচা ঘৰ নাথাকে বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে যাৰ যাৰ ঘৰত ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেওঁলোকেহে লাভ কৰিব নতুনকৈ চৰকাৰী ঘৰ। কিন্তু চৰকাৰী ঘৰ লাভ কৰিব হ'লে আপোনালোকৰ বেংকৰ পাছবুক লাগিব। লগতে বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক থাকিব লাগিব। যিহেতু এই টকাসমূহ DBTৰ মাধ্যমত ডাইৰেক্ট বেংক একাউণ্টত ট্ৰান্সফাৰ কৰিব। গতিকে ৰেচন কাৰ্ড আৰু বেংকৰ লগত আধাৰ কাৰ্ড আপোনালোকে লিংক কৰিব আৰু আপোনালোকে নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব। অৰ্থাৎ অসমত আৰু চৰকাৰী ঘৰ নোপোৱা যাতে কোনো দৰিদ্ৰ পৰিয়াল নাথাকে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ লাখ লাখ মহিলাৰ বাবে এটা সুখবৰ। বন্ধুসকল, অহা 1 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব 10,000 টকা। অৰ্থাৎ যিসকল মহিলা আত্মসহায়ক 10,000 টকাৰ বাবে আবেদন কৰিছিলে তেওঁলোকে এই 10,000 টকা লাভ কৰিব। নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। আপুনি গছপুলি ৰুইছিলেনে? 1 এপ্ৰিলত লাখ লাখ মহিলাই পাব চৰকাৰী ধন 10,000 টকা। আপুনি গছপুলি ৰুইছিলেনে? মনত আছেনে সেই কথা? যদি ৰুইছিলে তেন্তে আপোনালোকৰ বাবে এটা সুখবৰ। 1 এপ্ৰিলত লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ 10,000 টকা। প্ৰথম কিস্তি ৰূপে দিব 10,000 টকা আৰু পৰৱৰ্তী কিস্তিত দিব 25,000 টকা। লগতে বিহালী সমষ্টিৰ পৰা আৰম্ভ হ'ব বিতৰণৰ প্ৰক্ৰিয়া। অৰ্থাৎ এই 10,000 টকা বিতৰণ কৰিব বিহালী সমষ্টিৰ পৰা। প্ৰথম কিস্তিৰ 10,000 টকাকৈ যিসকলে ভালকৈ ব্যৱহাৰ কৰিব তেওঁলোকক কিন্তু পৰৱৰ্তী সময়ত 25,000 টকা দিব। লগতে বাছনিভুক্ত মহিলাই নাম ফোন যোগে ঘোষণা কৰা হ'ব বুলি ঘোষণা কৰিছে। লগতে যদিহে 10,000 টকাকৈ ভাল কামত ব্যৱহাৰ কৰে তেনেহ'লে কিন্তু লাভ কৰিব 25,000 টকা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিলে। আৰু 1 এপ্ৰিল তাৰিখে আত্মসহায়ক 10,000 টকাকৈ নতুন এখন লিষ্ট প্ৰকাশ কৰিব বুলি ইতিমধ্যে ঘোষণা কৰিছে। গতিকে লাখ লাখ মহিলাৰ বাবে এটা ডাঙৰ খবৰ। বন্ধুসকল, আপুনি যদি এগৰাকী আত্মসহায়ক গোটৰ সদস্য হয় তেনেহ'লে আপোনালোকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। অহা 1 এপ্ৰিল তাৰিখে লাভ কৰিব প্ৰথম কিস্তি ৰূপে 10,000 টকা। আৰু এই 10,000 টকা যদি ভালকৈ ব্যৱহাৰ কৰে তেন্তে আপোনালোকে কিন্তু আহিবলগীয়া সময়ত ছেকেণ্ড কিস্তিৰ জৰিয়তে লাভ কৰিব 25,000 টকা। আৰু এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। গতিকে আত্মসহায়ক গোটৰ সদস্যসকলৰ এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ। অৰ্থাৎ অহা 10 তাৰিখে লাখ লাখ মহিলাৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। কিন্তু এই টকা কিহৰ বাবে দিব কোনে কোনে লাভ কৰিব সবিশেষ নতুন এটা আপডেট আহিছে। পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। বন্ধুসকল, 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন। অৰ্থাৎ যিসকল প্ৰতি মাহৰ 10 তাৰিখে পেঞ্চনৰ পইচাসমূহ পাই আহিছিলে। লগতে যিসকল মহিলাই প্ৰতি মাহৰ 10 তাৰিখে অৰুণোদয় 1250 টকাকৈ DBTৰ মাধ্যমত পাই আহিছিলে তেওঁলোকেও কিন্তু অহা 10 তাৰিখে তেওঁলোকৰ বেংক একাউণ্টত DBTৰ মাধ্যমত এই টকাসমূহ লাভ কৰিব। গতিকে লাখ লাখ মহিলাৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। লগতে
অৰুণোদয় আঁচনি, শ্বহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন, লগতে বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আৰু যিসকলে পূৰ্বৰ পৰাই যিসকল পেঞ্চন আঁচনি ধনসমূহ পাইছিলে তেওঁলোকে কিন্তু প্ৰতি মাহৰ 10 তাৰিখে পায়। গতিকে এই অৰ্থাৎ অহা এপ্ৰিল মাহৰ 10 তাৰিখেও কিন্তু তেওঁলোকে লাভ কৰিব এই টকা, অৰ্থাৎ এই আঁচনিখিনিৰ টকাসমূহ লাভ কৰিব। গতিকে বন্ধুসকল, যদি আপোনালোকে এই আঁচনিকেইটাৰ ভিতৰত আছে বা আপোনালোকে এই আঁচনিকেইটাৰ সময়ত টকাসমূহ পাইছিলে, তেনেহ'লে 10 এপ্ৰিল তাৰিখেও আপোনালোকে মনত ৰাখিব, 10 এপ্ৰিল তাৰিখে লাখ লাখ পৰিয়ালৰ বেংকত সোমাব হাজাৰ হাজাৰকৈ টকা। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে 10 তাৰিখলৈ, লগতে অৰুণোদয় আঁচনিক লৈ। আৰু অৰুণোদয় আঁচনি এতিয়াৰে পৰা যিসকলৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছে তেওঁলোকে লাভ কৰিব। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ লাখ লাখ কৃষকৰ বাবে এটা অত্যন্ত জৰুৰী খবৰ। বন্ধুসকল, PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিখন কেতিয়া দিব আৰু কোনে কোনে লাভ কৰিব, লগতে 20 নম্বৰ কিস্তিখন লাভ কৰিবলৈ বিশেষ কেইটামান কাম কৰিব লাগিব, নতুন কেইবাটাও আপডেট আহিছে। গতিকে পোনপ্ৰথমতে আপডেটটো এবাৰ চাই লওক। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনা, সবলীকৃত কৃষক, শক্তিশালী কৃষিখণ্ড, অসম ৰাজ্যিক কৃষক পঞ্জীয়ন 11 মাৰ্চ 2025। বন্ধুসকল, ইয়াতে চাওক, অসমত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি হিতাধিকাৰী সক্ৰিয় কৃষক 24,87,399 জন। বাধ্যতামূলক কৃষক পঞ্জীয়ন নম্বৰ অৰ্থাৎ ফাৰ্মাৰ ID লাভ কৰিবলৈ নিকটতম কৃষক পঞ্জীয়ন শিবিৰ বা সাধাৰণ সেৱা কেন্দ্ৰৰ সৈতে আপোনালোকে যোগাযোগ কৰিব লাগিব। বন্ধুসকল, এতিয়াৰে পৰা যদি আপোনালোকে PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিখন লাভ কৰিব বিচাৰিছে, তেন্তে আপোনালোকে কিন্তু এতিয়াৰে পৰা ফাৰ্মাৰ ID অৰ্থাৎ PM কিষাণ যোজনাৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক। অৰ্থাৎ আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। অৰ্থাৎ আপোনালোকৰ KIC আপডেট, এইটো আপোনালোকে KIC আপডেট বুলি ভাবিব পাৰিব। আৰু তাৰ বাবে আপোনালোকে ওচৰ চুবুৰীয়া CSC চেণ্টাৰৰ দোকানত যাব পাৰিব, অথবা আপোনালোকে য'ত ফাৰ্মাৰ ID বনাইছে তাতে কিন্তু আপোনালোকে যাব পাৰিব। কিন্তু এই কামটো যদি নকৰে, অৰ্থাৎ ফাৰ্মাৰ ID যদি নবনায়, তেনেহ'লে কিন্তু আপোনালোকে যোগ্য কৃষক হ'লেও 20 নম্বৰ কিস্তিধনৰ পৰা বঞ্চিত হৈ থাকিব। যিহেতু 20 নম্বৰ কিস্তিধনৰ পৰা 3,000কৈ দিয়াৰ কথা ইতিমধ্যে কেইবাটাও ছ'চিয়েল মিডিয়াত চৰ্চা চলি আছে। গতিকে আপোনালোকে যদি 20 নম্বৰ কিস্তিধন লাভ কৰিব বুলি ভাবিছে, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰাটো বাধ্যতামূলক। অৰ্থাৎ আপোনালোকৰ নিজৰ নামত যদিহে মাটি থাকে, তেনেহ'লে কিন্তু আপোনালোকে লাভ কৰিব PM কিষাণ যোজনাৰ অধীনত আহিবলগীয়া 20 নম্বৰ কিস্তিধন। আৰু যদিহে আপোনালোকৰ নিজৰ নামত মাটি নাই, তেনেহ'লে কিন্তু আপোনালোকে নাপাবও পাৰে, অৰ্থাৎ PM কিষাণ যোজনাৰ পৰা বঞ্চিত হ'ব পাৰে। আৰু PM কিষাণ যোজনাৰ অধীনত 20 নম্বৰ কিস্তিধন দিব 3,000কৈ টকা। আৰু এই কথা ইতিমধ্যে কেইবাটাও ছ'চিয়েল মিডিয়াত চৰ্চা চলি আছে, এতিয়ালৈকে কনফাৰ্ম হোৱা নাই। লগতে বন্ধুসকল, PM কিষাণ যোজনাৰ 20 নম্বৰ কিস্তিধন কেতিয়া দিব এতিয়ালৈকে অফিচিয়েলভাৱে ডেটটো ঘোষণা কৰা নাই, যাৰ বাবে আপোনালোকৰ মাজত অৱগত কৰিব নোৱাৰিছোঁ। কিন্তু আহিবলগীয়া সময়ত কিন্তু ডেটটো ঘোষণা কৰিব। আৰু যেতিয়া ডেটটো ঘোষণা কৰে লগালগ মই এটা ভিডিঅ' বনাই আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিম। তাৰ বাবে আপোনালোকে এই চেনেলটোৰ লগত জড়িত হৈ থাকিব আৰু সবিশেষ আপডেটসমূহ পাই থাকিব। যদি PM কিষাণ যোজনাক লৈ কিবা সুধিবলগীয়া বা বিশেষ জানিব বিচাৰে, আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে, যদি ভাল পালে চেনেলটো নতুনকৈ আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা বিশেষ জানিবলগীয়া আছে, আপোনালোকে মোক কমেণ্ট, লগতে এই ভিডিঅ'টো আপোনালোকৰ সকলোৰে মাজলৈ শ্বেয়াৰ কৰি দিব, কাৰণ এই আপডেটকেইটা সকলোৱে জনাটো উচিত বা চোৱাটো উচিত। ধন্যবাদ। জয় আই অসম।